স্বামীহীন বিবাহ বিচ্ছেদিত। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আচলতে আজি ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিছোঁ, অৰুণোদয় আঁচনি লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে প্ৰথম যেতিয়া অৰুণোদয় আঁচনি উলিয়াইছিল তেতিয়া বহুতো কথা তেওঁ কৈছিল, কোনে কোনে পাব আৰু কেনেধৰণৰ মানুহে অৰুণোদয় আঁচনি লাভ কৰিব আৰু তেওঁলোকৰ দিব লাগে, তেওঁলোকৰ বহুত প্ৰয়োজন হয় এনেকুৱা আঁচনিসমূহ। যিসকল ব্যক্তি একেবাৰে বিকলাংগ, ভৰিয়ে খোজকাঢ়িব নোৱাৰে, হাতে কাম কৰিব নোৱাৰে, বিধৱাসকল আৰু বিয়া নোহোৱাকৈ থকা ছোৱালীসকল, গতিকে তেনেকুৱা মানুহখিনিক অৰুণোদয় আঁচনিৰ টকাকেইটা পালে তেওঁলোকৰ চলিবলৈ ভাল হয়। আৰু যিহেতু বিকলাংগ এজন পতি স্বামী যদি ঘৰত থাকে, মানুহগৰাকী বিশেষকৈ পত্নীগৰাকী ঘৰখন চলাত বহুত অসুবিধা হয়। যে টকাই নহওক, 1220 টকাই হওক, 1200-1300 হওক লাগে, যিমানেই নহওক কিয় সেইকেইটকা মাহটোৰ ভিতৰত পালে পত্নীগৰাকী মানুহজনক অকণমান সাহস দিব পাৰে আৰু তেওঁ দৰৱৰ পইচাকেইটা গোটাব পাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কামখিনি ভালেই কৰিছিল আৰু তেওঁ কথাখিনি ভালেই কৈছিল, কিন্তু আমাৰ তলৰ মানুহখিনিয়ে পায়হে, যাক দিব নালাগে তাক দিয়ে আৰু যোনে পাব লাগে সেই আঁচনিসমূহ নাপায়। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ অকণমান মন্তব্য আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। তেওঁ অৰুণোদয় আঁচনিৰ ওপৰত বহুতো মন্তব্য কৰিছিল, আগবঢ়াইছিল। যিখিনি মানুহে পাব লাগে, কেনেধৰণৰ মানুহে পাব, এতিয়া বৰ্তমান কেনেধৰণৰ মানুহে অৰুণোদয় আঁচনি লাভ কৰিব, সেইখিনিক লৈ আপোনালোকৰ আগত এটি ভিডিঅ' আগবঢ়াইছোঁ। সেই ভিডিঅ'টি মাজলৈ আগবাঢ়ি যাওঁ বলক। ভিডিঅ'টি চাই কেনে পালে কমেণ্টত জনাব। কোনবিলাক পৰিয়ালক আমি অগ্ৰাধিকাৰ দিম? স্বামীহীন, বিবাহ বিচ্ছেদিত, অবিবাহিত আৰু পৰিয়ালৰ পৰা পৃথকে থকা মহিলা। তাৰমানে এই আঁচনিৰ প্ৰাইমেৰী টাৰ্গেটটো ওমেন। দ্বিতীয়তে আমি অগ্ৰাধিকাৰ দিম যে যিটো ফেমিলি মহিলাই চলায়। তৃতীয়তে যাৰ পৰিয়ালত দিব্যাংগ ব্যক্তি আছে, কোনোবাই যদি দুখীয়া হয় আৰু NSFৰ অধীনত, নেশ্যনেল ফুড ছিকিউৰিটিৰ অধীনত যদি দুখীয়া হোৱাৰ পিছতো চাউল পোৱা নাই, দৰিদ্ৰতা সীমাৰেখাৰ তলত বাস কৰা বহুত লোকৰ হাতত আজি ৰেচন কাৰ্ড নাই, চ' দে উইল গেট প্ৰায়ৰিটি। আৰু নাপাব কোনে? ইয়াত হৈছে যে যিসকলে আমাৰ এই আঁচনিত প্ৰেজেণ্ট এণ্ড এক্স MLA, পঞ্চায়তী ৰাজ অনুষ্ঠান বা নগৰৰ মিউনিচিপালিটিৰ প্ৰেজেণ্ট বিষয়ববীয়া, কাউন্সিলৰ হওক, চেয়াৰমেন হওক, মেম্বাৰ হওক, এইটোত কোনেও নাপাব। দ্বিতীয়তে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ কৰ্মী আৰু পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং হ'লেও এই আঁচনিটো নাপাব। দ্বিতীয়তে চিকিৎসক, অভিযন্তা, উকিল, চাৰ্টাৰ্ড একাউণ্টেণ্ট, স্থপতিবিদ আৰু চৰকাৰী ঠিকাদাৰসকলে এই আঁচনিটো নাপাব। তৃতীয়তে আয়কৰ যোনে দিয়ে সি নাপাব। থাৰ্ড, যাৰ ঘৰত 15 বিঘাতকৈ বেছি কৃষিভূমি আছে তেওঁলোকে এই আঁচনিটো নাপাব, যদি 15 বিঘাতকৈ চৰকাৰী আছে। কাৰোবাৰ যদি ঘৰত ট্ৰেক্টৰ আছে, ট্ৰেক্টৰ মালিক, তেওঁ নাপাব। কাৰোবাৰ ঘৰত যদি 4 চকীয়া গাড়ী আছে, 2 চকীয়া হ'লে পাব, 4 চকীয়া হ'লে নাপায়। আৰু ফাইনেলি কাৰোবাৰ ঘৰত যদি ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন আৰু এয়াৰ কণ্ডিশ্যন আছে, তেওঁ নাপাব। আমি এই স্কিমখিনিত এইটো প্ৰথম উলিয়াব গাঁও সভাই। গাঁও সভাই লিষ্টখন দিব, কিন্তু গাঁও সভাই হয়তো 50 জনৰ জেগাত 100টা লিষ্ট পঠাই দিব। তাৰপিছত পঞ্চায়তে মিটিং কৰি লিষ্টখন সৰু কৰিব। ফাইনেলি DCত, DLCC, য'ত DC, ADC, MLA সকল মেম্বাৰ আৰু 3জন চৰকাৰৰ মনোনীত সদস্য থাকিব, তেওঁলোকে লিষ্টখন ফাইনেলাইজ কৰিব। নগৰ অঞ্চলত মিউনিচিপালিটি ৱাৰ্ডৰ পৰা লিষ্টখন আৰম্ভ হ'ব আৰু মিউনিচিপালিটি দি গৈ পেলাই ডিষ্ট্ৰিক্ট লেভেল কমিটিত ফাইনেলাইজ হ'ব। প্ৰতি সমষ্টিত আমি 2 মাহৰ বাবে 3জনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰিম। তেওঁলোকে মাত্ৰ 2 মাহ বা 2.5 মাহৰ কাৰণে কাম কৰিব। তেওঁলোকৰ লক্ষ্য হ'ব যাতে ডাটা ভুল নহয়, কেতিয়াবা IFS কোড ভুল হয়, কেতিয়াবা 0 to 0 হিচাপে আহে, তেতিয়াও বেংকত টকা নাযায়। এই অৰুণোদয় সহায়কসকলে এই আঁচনিটোৰ দায়িত্ব ল'ব আৰু জিলা উপায়ুক্তসকলে অৰুণোদয় সহায়কৰ জৰিয়তে
এই আঁচনিটো যাতে ফুল প্ৰুফ হয় তাৰ বাবে তেওঁলোকে চিন্তা কৰিব।